নমস্কাৰ। আমি সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন বিজনী আঞ্চলিক, বিষ্ণুপুৰ আঞ্চলিক আৰু অক্সিগুৰি আঞ্চলিকৰ সহযোগত যৌথ উদ্যোগত আজিৰ এই সংবাদমেলখন পাতিছোঁ। যদিও আমাৰ বিষ্ণুপুৰ আঞ্চলিকৰ সাধাৰণ সম্পাদক ইয়াতে উপস্থিত আছে, কিন্তু আমাৰ অক্সিগুৰি আঞ্চলিকৰ সাধাৰণ সম্পাদক বা সভাপতি বিশেষ কাৰণবশতঃ ইয়াত উপস্থিত হ'ব পৰা নাই। তেখেতৰ লগত আমাৰ ফোনত কথা হৈছে। তো সকলোৱে একমত। প্ৰথমে আমি আজিৰ এই শুভ দিনটোত সমূহ বিটিচিবাসী ৰাইজলৈ শুভ দৌল উৎসৱৰ শুভকামনা জনাইছোঁ। ৰঙেৰে যাতে সকলোৰে জীৱনত উন্নতি আহে, শান্তি আহে, তাৰে কামনা কৰিছোঁ। আপোনালোকক আজি এই সংবাদমেলত মাতাৰ উদ্দেশ্য, যোৱা কিছুদিন ধৰি আমি ছ'চিয়েল মিডিয়াৰ যোগেদি আমি দেখিবলৈ পাইছোঁ যে আমাৰ বিজনীত যিহেতু আগন্তুক বিধানসভা নিৰ্বাচন আহি আছে, বিজনীত এই বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে বিভিন্ন প্ৰাৰ্থীয়ে যোজা চলাইছে, বিভিন্ন দলসমূহে যোজা চলাইছে। তো আমি সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন বিজনী আঞ্চলিক, বিষ্ণুপুৰ আঞ্চলিক আৰু অক্সিগুৰি আঞ্চলিকৰ পৰা এটা দাবী জনাইছোঁ প্ৰতিটো ৰাজনৈতিক দললৈ, যে আমাৰ বিজনী বিধানসভা সমষ্টিত যাতে আমাৰ এজন স্থানীয় মানুহক আমাৰ এই বিজনী বিধানসভাৰ পৰা টিকট প্ৰদান কৰে। তাৰ কাৰণে আমি বিজনী আঞ্চলিক, বিষ্ণুপুৰ আঞ্চলিক আৰু অক্সিগুৰি আঞ্চলিকৰ পৰা দাবী জনাইছোঁ। আমি বিশেষকৈ যিহেতু আমাৰ বিজনীত বৰ্তমান আমাৰ যি বিধায়ক, এই বিধায়ক আছে আমাৰ বিজেপি দলৰ। তো গতিকে আমি বিশেষকৈ বিজেপি দলক অনুৰোধ জনাম যাতে আমাৰ বিজনী বিধানসভাত সমষ্টিটোত আমাৰ বিজনীৰে এজন প্ৰাৰ্থী প্ৰক্ষেপ কৰে। স্থানীয় প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে আমি নথৈ আনন্দিত হ'ম আৰু আমাৰ সহযোগিতা থাকিব। যদি আমাৰ বিজনী বিধানসভাত স্থানীয় প্ৰাৰ্থী প্ৰক্ষেপ নকৰে, তেনেহ'লে আপোনালোকে জ্ঞাত যে আমাৰ বিটিচি বেংগলী ফেডাৰেশ্যনৰ কেন্দ্ৰীয় কমিটিৰ আমাৰ নেতাসকলে অলৰেডি কৈ দিছে যে যদি আমাৰ স্থানীয় প্ৰাৰ্থী প্ৰক্ষেপ নকৰে, তেনেহ'লে আমি নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ চেষ্টা কৰিম আৰু সেই প্ৰাৰ্থীক আমি সমৰ্থন জনাম। গতিকে আমি আপোনালোকৰ জৰিয়তে পুনৰবাৰ প্ৰতিটো দলক আবেদন জনাইছোঁ, অনুৰোধ কৰিছোঁ, আমাৰ এই বিজনী বিধানসভা সমষ্টিটোত যাতে স্থানীয় প্ৰাৰ্থী প্ৰক্ষেপ কৰে, তেতিয়াহ'লে আমাৰ সহযোগিতা থাকিব। ধন্যবাদ।